বন্ধুসকল নমস্কাৰ। শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ আহিছে, অৰ্থাৎ কৰ্মচাৰীসকলৰ মেডিকেল এলাউন্সৰ ওপৰত শেহতীয়াকৈ এই সুখবৰটো প্ৰকাশ হৈছিলে। আৰু এনেকৈ প্ৰকাশ হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল এণ্ড পি জি এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ। এটা অতি দৰকাৰী ইনফৰমেশ্যন শেহতীয়াকৈ এখন অফিচ মেমৰেণ্ডাম যোগে প্ৰকাশ কৰিছে। অৰ্থাৎ যি মেডিকেল এলাউন্স আছে, সেই মেডিকেল এলাউন্স কৰ্মচাৰীসকলৰ মেডিকেল এলাউন্সৰ সম্পৰ্কে এই গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰিছিলে। আৰু আপোনালোকৰ সন্মুখত মই মূল যিখন অফিচ মেমৰেণ্ডাম, সেই অফিচ মেমৰেণ্ডামখন দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ইয়াৰে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো হ'ল যে যি 2 নম্বৰ পইণ্টছটো আছে, অৰ্থাৎ NPS-ৰ অধীনত যিসকল কৰ্মচাৰী কৰ্মৰত হৈ আছে, তেওঁলোকৰ কাৰণে এই 2 নম্বৰ পইণ্টছটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আৰু সেইটোকে আজি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিম, যিহেতু NPS-ৰ কৰ্মচাৰীসকলৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ, অৰ্থাৎ মেডিকেল এলাউন্সৰ লগত সংগতি ৰাখি এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে। 2 নম্বৰ পইণ্টছত তেওঁলোকে স্পষ্ট কৰিছে যে NPS-ৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেঞ্চন স্কিমৰ আওতাত থকা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজসকলে এই ডিপাৰ্টমেণ্টৰ অফিচ মেমৰেণ্ডাম নাম্বাৰ 47/2020 PWD ডেটেড 6/12/2023 অনুসৰি ফিক্সড মেডিকেল এলাউন্স লাভ কৰিবলৈ যোগ্য হ'ব। আৰু UPS-ৰ অধীনত থকা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ ক্ষেত্ৰত 6/2/2023 তাৰিখৰ উক্ত অফিচ মেমৰেণ্ডাম আৰু 7/2/2025 সংশোধনী আদেশত উল্লেখ কৰা একেই টাৰ্মছ, কণ্ডিশ্যন আৰু প্ৰচিডিঅ'ৰ প্ৰযোজ্য হ'ব, যাৰ জৰিয়তে NPS-ৰ আওতাত থকা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজসকললৈ ফিক্সড মেডিকেল এলাউন্সৰ সুবিধা বৃদ্ধি কৰা হৈছিল। নিশ্চয়কৈ গম পাইছে, এটা অতি ভাল খবৰ বুলি ক'ব পাৰি যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে। আৰু এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ হোৱাৰ পাছৰে পৰাই তেওঁলোকে এই গোটেই ছিষ্টেমটো কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে। বন্ধুসকল, এটা অতি ভাল সুখবৰ শেহতীয়াকৈ পালোঁ NPS-ৰ অধীনত থকা কৰ্মচাৰীসকলৰ বাবে, আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল, যদি আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।